কাকো একো কৰিব নোৱাৰো আমি জনাবহে পাৰো দৰিদ্ৰ মানুহ কাৰণে আজি এই বিলৈতেতো আমি জীৱন নিয়াইছো হয় নহয় বাৰু আপোনাৰ নামটো খুৰা মোৰ নাম শ্ৰী তৰুণ চন্দ্ৰ কলিতা কিমান লাগে আপুনি গাখীৰ বিকিছিলে এটা সময়ত গাখীৰ আমাৰ বেছি নহয় বাৰু সম্পত্তিও তাকৰ 2-3 লিটাৰ 4 লিটাৰ কেতিয়াবা আধা লিটাৰো হয় তাৰ সমীক্ষা দিব নোৱাৰো বাৰু তেনেকেই চলি আছিল বাৰু তাৰ মাজত আমাৰ হাল বেচো তাৰ মাজত কিবা এটা বেচো তেনেকেই ল'ৰা ছোৱালী পঢ়ুৱাবলগীয়া হৈছে ঘৰ জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে আৰুনো বিকল্প ব্যৱস্থা কি আছে হয় নহয় বাৰু কিন্তু এতিয়া সকলো বন্ধ হৈ গৈছে আজি কেইদিন বন্ধ হৈ যায় ঠিকান নহয় এইবোৰে কথা আৰু ওপৰ মহলে তাকে কি দয়া কৰে নে নকৰে তেওঁলোকৰ বিষয় আমাৰ 70-80খনমান খুঁটি আছে কিন্তু অকল আমি বুলিয়ে কোৱা নাই পালে সকলোৱে পাব লাগিব হয় নহয় বাৰু আজি মই মোৰ ব্যক্তিগত বুলি মই স্বাৰ্থ পূৰণ হওক বুলি মই কোৱা নাই ইয়াত যিমান কেইখনৰ যাৰ যেনেকে অনিষ্ট হৈছে তাকে যদি দিয়ে তেওঁলোকে সেইটো তেওঁলোকৰ বিচাৰ্য বিষয় আমি আৰু কোৱা মানুহ আমি কৈছো আমাৰ বিলৈ এয়া আমাৰ ৰূপ এয়া আমি এই ৰ'দে বৰষুণে আমি ৰ'দ নপৰা মানুহ আমাৰ বৰষুণ নপৰা মানুহ আমিয়ে আছো এইহেন ৰ'দত দেখিছাই নহয় আমাৰ বিলৈবোৰ আৰুনো আমিতো ইয়াত লুকুৱাই মেলি একো কথা কোৱা নাই হয় নহয় বাৰু কি ক'মনো এতিয়া আমি চৰকাৰী ঘৰো নাপাওঁ চৰকাৰী সাহায্য নাপাওঁ চৰকাৰী আজি কৃষকৰ পইচা নাপাওঁ কিমান কি কৰিম একোৱেই নাই আমাৰ ক'লো আজি চৰকাৰৰ ঘৰ নাই চৰকাৰৰ কৃষকৰ পইচা আমাক ক'ৰবাত কোনোবাই কিবা কৰিব এতিয়া আজি কৃষকৰ পইচা নাপাওঁ ইমান আমি কৃষক হৈ আজিলৈকে পইচা নাই আমাৰ চৰকাৰৰ কোনো ঘৰ দুৱাৰ তাৰ আঁচনি আজিলৈকে ঢুকি নাপায় ক'লো কি আজি আমি আমাৰ পৰিৱেশ সেয়া আমি সদাগৰী সেই দেখি আমি একো নাপাওঁ কি ক'ম আমি কৈছো নহয় আজিলৈকে ঘৰ এটা নাই আজিলৈকে কৃষকৰ পইচা নাই 7 নম্বৰ কোটাৰ পৰা বন্ধ হৈ গ'ল এতিয়া কাগজে দিব পাৰোঁ কিমান অনলাইন কৰোঁতে কিমান পইচা যায় কিবা কৰোঁতে কিমান পইচা যায় তাৰ মাজতে গৰুকেইটা পুহি পালি জীৱন নিৰ্বাহ কৰি আছো তাৰ মাজতে তেওঁলোকে এয়া আৰু কম কি আৰু আমি সেয়েহে ওপৰ মহলক আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো ইয়াৰ এটা মীমাংসা যাতে আমাৰ দুখীয়া দুগ্ধ পালকসকলক কৰি দিয়ে যেন আমি আৰু তাকে বাৰম্বাৰ অনুৰোধ জনাইছো পেটত গামোচা বান্ধিবলৈ ক'লো কি আৰু এই সকলো হয় গোটেই অসমে দেখিব আমাৰ পৰিচয়টো আমাৰ ৰূপটো হয় নহয় বাৰু আমি থকাহেঁতেন জানো আজি এই হাবি জংঘলত আমি এনেকে পৰি থাকিব লাগে নি আজি একো নাইকিয়া কাৰণতে এনেকে আছো এই ক'লো কি যোৱা বছৰ আহিনত ভাঙিছে এইটো আহিনত ভাঙিছে বনাই লৈছিলোহে আজি এটা বাঁহ আনিব যাওঁ 100 টকা ক'ত পাম এতিয়া সেয়েহে আৰু কি ক'ম কোনে বুজিব কোনে আমাৰ দুখীয়া ক'লো কি আমাৰ দুখ বুজোতেন কোনো নাই এদিকে ক'বলৈও কিছুমান কথা অপাৰগ হৈ যাওঁ কাৰোবাক ভোট দিবলৈ দিছো আৰু কাৰোবাক আজি চৰকাৰ এখন বুলি ভোটটো দিয়াৰ অধিকাৰ দিছো তেনেকেই চৰকাৰ জিকাইছো কিন্তু আমাৰ দুখীয়া জনসাধাৰণৰ প্ৰতি সদায় অৱহেলিত সেয়েহে আৰু আমি বাৰম্বাৰ অনুৰোধহে জনাব পাৰোঁ অনুৰোধ জনাইছো আপোনাক নিউজ লাইভৰ তো সকলোকে ধন্যবাদ জনাইছো কাৰণ আপোনালোকে ইমান দুখ কষ্ট নেওচি আহি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আহি সৰু টুলুঙা নাৱত আহি আপোনালোকে নিজে পাইছে নহয় পাইছে নাই সেয়েহে আৰু ভাষা নাই ক'বলৈ কোনো কথাতে ভাষা নাই তাকে আৰু কি কৰে কি নকৰে সেইটো আমি আৰু তেখেতসকলক জনাব লাগে জনাইছো আমাৰ এতিয়া 3টাকে ঘোৱালি ভাঙিলে আৰু আমাৰ অন্য চাকৰি ব্যৱসায় একো নাই আমি ইয়াতে এই চাপৰিতে থাকি পৰিয়াল পুহিছিলোঁ কিন্তু আমাৰ আজি ইমানেই দুখৰ বিষয় 3খনকৈ খুঁটি ভাঙিলে আৰু বনৰীয়া হাতীৰ পৰা আমি মানে অকণো মানে থাকিবলৈ বা হেৰি কৰিবলৈ অসুবিধা আমাৰ হৈছে আৰু আপোনাকলৈ আমি অনুৰোধ কৰিছোঁ আৰু এটা টিৰবেল ভাঙিলে এজনী গৰুৰ এটা পোৱালিও মাৰিলে আৰু এতিয়া আমিনো কেনেকৈনো চলিম আমাৰ একো উপায়েই পোৱা নাই তাকে আপোনাকলৈ আমি অনুৰোধ কৰিলোঁ আমাক যাতে আপোনাকে কিবা এটা সুবিধা কৰি দিয়ে আৰু অহা এতিয়ালৈকে নাই তাৰপৰা আপোনাকে এতিয়া কেনেকৈ আমাক অকণ সুবিধা কৰি দিব বুলি আমিও আশা কৰিছোঁ
আৰু হাতী 2004 চনৰ পৰাই হাতী আহে, হাতী আহিয়ে আছে। কিন্তু এতিয়া 2006 পৰা এতিয়া 24 হ'ল, কিন্তু এতিয়া যে আমাক 25 চন হ'ল, কিন্তু আমাক ইমানেই অপদ্ৰয় কৰিছে, কিন্তু আমি ভাবিব পৰা নাই। আজি মোৰ যে আমি গাখীৰ বিকিয়ে চলি আছোঁ, গাখীৰ বিকি পৰিয়াল পুহি আছোঁ। কিন্তু আজি মানে আমাৰ ইমানেই নিৰুপায়, মানে গৰুৰ পোৱালিও মাৰি থৈ গৈছে। আৰু আমিনো এতিয়া কেনেকৈ চলিম, পৰিয়াল কেনেকৈ পুহিম? এতিয়া খুটি এখন তাতে ৰন্ধা বঢ়া কৰিবলৈ থাকে, সেয়াও ভাঙিলে। গৰু 2-3টাকৈ গোহালিও ভাঙিলে। আমিতো এতিয়া পোৱালিকেইটানো ক'ত থ'ম, আমিনো পৰিয়াল কেনেকৈ পুহিম? কিন্তু আমি তেনেকৈ এতিয়া যাতে আপোনালোকলৈ আমি অনুৰোধ কৰিছোঁ, আমাক দুখী পৰিয়ালটো কেনেকৈ যেন আপোনালোকে আমাক পোহৰ কৰে, তাৰ কাৰণে মই বহুত সুখী ধন্যবাদ দিছোঁ। এতিয়া আমি তাতনো কি ক'ম, এতিয়া 70-80জন হাতীৰ জাক এতিয়াতো আমি খেদিব নোৱাৰোঁ। তেখেতসকলে ৰাতি আহি আমাক সদায় উপদ্ৰৱী কৰি আছে। এয়া একো নাই। আৰুনো আমি গাখীৰকণে হওক, কিবা এটা হওক, তাকে বেচি মেলি আমি পৰিয়াল জীৱিকা নিৰ্বাহ কৰি পৰিয়াল চলাই আছিলোঁ। আৰু এতিয়া তাকো তেওঁলোকে লেঠা মাৰিছে। যোৱা ৰাতি আমাৰ ঘৰৰ পৰা ধৰি গৰু পোৱালি ধৰকচোন, আৰুনো কি ক'ম, কাঁহী বাতি টিৰিবেল সকলোৱে শেষ কৰিছে। আৰু ইয়াত আৰুনো কি জনাম এতিয়া। প্ৰায় 70-80জনৰ ওপৰত আহিছিলে, আগতেও আহিছে আৰু এতিয়া আকৌ আহিব, আৰু আগতেও আহি আছে। এতিয়া বৰ্তমান মানে 1 কিলোমিটাৰ হয় নহয়, তাৰ ব্যৱধানতে হাতী আছে। আজি গৰুবোৰ চপোৱাৰ কোনো ব্যৱস্থা নাই। এতিয়া চপাবতো নোৱাৰোৱেই, আৰু চপালেতো কিবা এটা আকৌ বিকল্প ব্যৱস্থা হ'লেতো আমাৰ তাতো উপায় নাই। সেইদিকে আমি গৰু গাই নাবান্ধো, পোৱালিও নাবান্ধো। ইয়াৰ বিকল্প ব্যৱস্থা হ'লেহে আমি তাৰ ব্যৱস্থাটো আকৌ গৰু গাইৰ ওপৰত ব্যৱস্থা ল'ব পাৰিম। চৰকাৰলৈ তাকে ওপৰমহলক আহ্বান জনাইছোঁ, আমাক ইয়াৰ এটি বিচাৰ কৰি দিবৰ কাৰণে আমি দয়ালু মহোদয়ক আমি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।